ৰাজ্যিক চালক সন্থাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা সকীয়াই দিব বিচাৰিছোঁ। তেখেতে স্বাধীনতা দিৱসৰ নিচিনা পবিত্ৰ দিনটোত যি ধৰণৰ তৰল মন্তব্য লজ্জাজনক কাণ্ড কৰিছে আৰু সীমা চেৰাই গ'ল। আৰু এতিয়া ঘটনাটো হ'ল, তেখেতে ক'লে যে অসমৰ গুৱাহাটীত 80% চালকেই হেনো অচিনাকি মানে সাধাৰণতে আমি বুজি পাওঁ যে বংগমূলীয় লোক বা বাংলাদেশী লোক। যদি 80% বংগমূলীয় লোকে গুৱাহাটীত দিনে নিশাই গাড়ী চলাই আছে, তেতিয়াহ'লে যাত্ৰীৰ নিৰাপত্তা ক'ত আছে? তেওঁলোকে আজি এনেকুৱা ধৰণৰ বংগমূলীয় লোকে বা বিদেশী লোকে যিকোনো কাম কৰিব পাৰে, তেওঁলোকে চুৰ কৰিব পাৰে, ডকাইত কৰিব পাৰে। তেতিয়াহ'লে এইসকল লোকক চিনাক্তকৰণৰ দায়িত্ব কাৰ? নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ বা আমাৰ অসম চৰকাৰৰ। যদি তেওঁলোকে চিনাক্তকৰণ আজিলৈকে কৰিব পৰা নাই, তেনেহ'লে বিজেপি চৰকাৰৰ সেইটো ডাঙৰ বিফলতা। আৰু বিফলতাটো লুকুৱাবৰ বাবে 26ৰ নিৰ্বাচনী দেৱালখন পাৰ হ'বৰ বাবে এনেধৰণৰ তৰল মন্তব্য কৰে। এতিয়া কথাটো হ'ল, মই এজন অসমীয়া, মই গৌৰৱবোধ কৰোঁ, গৌৰৱেৰে কওঁ, মই এজন অসমীয়া, অসম মাৰ সন্তান হয়। তো আমাক যদি বাংলাদেশী সজাব বিচাৰিছে, তেওঁ প্ৰমাণ কৰক। আৰু যদি তেওঁ 80% বাংলাদেশী দেখি আছে, তেতিয়াহ'লে তেওঁলোকে যদি বিচাৰি উলিয়াব পৰা নাই, চিনাক্তকৰণ কৰিব পৰা নাই, তেতিয়াহ'লে অসম ৰাজ্যিক চালক সন্থাক তেওঁলোকে সেই পাৱাৰখিনি গতাই দিয়ক, আমি বিচাৰি দিম যদি আছে। আৰু যদি নাই, এনেধৰণৰ তৰল মন্তব্য নকৰিবলৈ তেখেতক আমি আহ্বান জনাইছোঁ। 2 নম্বৰ কথাটো কি, আজি আমাৰ যে অসুবিধা, 22 জুলাই তাৰিখে আমি সচল ধৰ্ণাস্থলীত আমি ধৰ্ণা দিছিলোঁ, আমাৰ নিজৰ চুলি মুণ্ডন কৰিছিলোঁ। তেখেতৰ তেতিয়া সময় নহ'ল, তেতিয়াতো অসমীয়া চালকখিনি আছিল, সেইবিলাক খবৰ ল'বলৈ তেখেতৰ এটা সময় নোলায়। কিন্তু এনেধৰণৰ নিৰ্বাচনৰ আগে তৰল মন্তব্য দিব প্ৰতিবাৰে এনেকুৱা ধৰণৰ সময় ওলায়। এতিয়া চাওক দেই আপোনালোকে, যদি এনেধৰণৰ কথা বতৰাবোৰ হৈ থাকে, তেতিয়াহ'লে আমাৰ ঘৰ পৰিয়ালৰ সন্মানৰ কথা আছে। এনেধৰণৰ চালকৰ গৰিমাৰ ওপৰত তেখেতে মন্তব্য নিদিয়াটো খুবেই ভাল। এনেধৰণৰ যদি হৈ থাকে, আমি তীব্ৰ আন্দোলন গঢ়িবলৈ সাজু হৈ যাম। লাগিলে আমি ৰাজপথ ঘেৰাও কৰিম, ৰাজপথত আমাৰ গাড়ীবিলাক ৰাখি থৈ কেনে আমি গোটেই গুৱাহাটী স্তব্ধ কৰি পেলাম।